গুড মৰ্ণিং ৰাইজসকল। এইটো মোৰ পুৱাৰ 6টা বজাৰ পৰা ভিডিঅ' আৰম্ভ কৰিলোঁ। ছোৱালীৰ কাৰণে চেণ্ডউইচ বনাই আছোঁ, মানে আলু দি এনেকৈ। ছোৱালীয়ে মানে আলু দি এনেকৈ বনাই দিলে ভাল পায়। আজি গাটো ভাল লগাৰ কাৰণে সেইকাৰণে ৰুটি চুটি নবনালোঁ, এনেকৈ অলপ ৰেডিমেড টিফিনে দিম, কিবা কিবি আছে আৰু বেলেগ এনেকৈ মিলাই কেনে দিম বাৰু। ৰাতিপুৱা ইহঁতে ভাত খাই নাযায় ন, সেইকাৰণে টিফিনটো ইহঁতক বেছিভাগ মই ৰুটিয়ে দিওঁ। ৰাতিপুৱা 6টা বজাত না কি ভাত খাব পাৰে, 7:30 বজাত মানে ঘৰৰ পৰা ওলাই যায়েই। ঘৰ আহি পাওঁতে 3টা বাজেই বাৰু। ছোৱালী গ'ল মোৰ বাৰু স্কুল। তাৰপিছত মই কেইখনমান কাপোৰ ধুলোঁ। চাওকচোন আপোনালোকে, আমাৰ আগফালটো কি ধুনীয়া সেউজীয়া সেউজীয়া গছ গছনি। আজি বাৰু মই নতুন এটা বিজনেছ আৰম্ভ কৰিছোঁ। সেই বিজনেছৰ কাৰণে আজি মোৰ খেৰ আহিব বাৰু। কি বিজনেছ আপোনালোকে চাই থাকক বাৰু। এই যে মোৰ খেৰখিনি আহি পালেই বাৰু, গাড়ী দি আনিলোঁ খেৰখিনি। কি বিজনেছ আপোনালোকে চাব। এই যে মোৰ এইটো বিজনেছ মাছৰুমৰ বিজনেছ আৰম্ভ কৰিছোঁ। চাওঁ কি হয় নাজানো বাৰু। ল'ৰা এটাক বোলে কঁঠাল লাগে, তাকো দিলোঁ। ময়ো অলপ কেইটামান ৰাখিলোঁ। এইটো মোৰে ৰোৱা গছডাল কঁঠালৰ বাৰু। আমাৰ এইটো কোৱাৰ্টাৰৰ ঘৰ হয় দেই বাৰু। তাৰপিছত দুপৰীয়া সাজৰ কাৰণে মই ভাত কেৰেলা, আলু তেনেকৈ মাছেদি জোল বনাম আৰু মই ৰঙালাওৰ আগ খাই বহুত ভাল পাওঁ। এই যে ৰঙালাওৰ আগ দি মই মাছৰ মাথা দি এনেকৈ বনাই আছোঁ। মই দুপৰীয়া সাজৰ কাৰণে মই ৰেডি হ'লেই আৰু বাৰু। এই যে ৰেডি হ'ল মোৰ মাছ ভাজি, মাছৰ তৰকাৰী, ভাতকেৰেলা, আলু দি ৰঙালাওৰ আগ। এতিয়া মই এইটো আবেলিৰ ভিডিঅ' বাৰু। এতিয়া চিয়া চিডখিনি ভিজাই থৈছিলোঁ গাখীৰত, ড্ৰাই ফ্ৰুট কেইটামান ভিজাই থৈছিলোঁ পানীত। তেনেকৈ মানে মেংগ' শ্বেক অলপ বনাই দিম আবেলি মানত, তেনেকৈ বনাই দিলোঁ। এই অলপ গাখীৰ দিছিলোঁ, মেংগ' দিছিলোঁ, ড্ৰাই ফ্ৰুটখিনি দিছিলোঁ, অলপ গাখীৰ কম হ'ল আকৌ অলপ দিলোঁ। সেনেকৈ দি পেষ্ট কৰি ল'লোঁ মিক্সিত। এই যে হৈ গ'ল মোৰ, টেষ্টি লাগছে বহুত আৰু। চিয়া চিডখিনি পিছত দিলোঁ বাৰু, আগতে দিয়া নাছিলোঁ। মৌ দিলোঁ এনেকৈ। চিয়া চিডখিনি আগতে নিদিব, মিক্সিত গুড়া হৈ গ'লে বেয়া লাগে। এনেকৈ পিছত দিব, এনেকৈ চিয়া চিডখিনি ভিজাই থৈ দিলে পিছত দিলে এনেকৈ ভাল লাগে। মই অকণমান ঠাণ্ডা কৰিলোঁ বাৰু, বেছি ঠাণ্ডা নকৰিলোঁ। এনেকৈ ঠাণ্ডা কৰি মানে এনেও খাব পাৰি, মই অকণমান কৰিলোঁ আৰু ঠাণ্ডা। বহুত টেষ্টি হৈছে, খাই চাব একবাৰ। এইটো মোৰ গধূলিৰ ভিডিঅ'। মই এই গাখীৰৰ পৰা চৰখিনি উঠাই থৈছিলোঁ, এইখিনি অলপ ঘি বনাই দিম। মই গাখীৰখিনি অলপ ঠাণ্ডা পানী দি ধুই থৈছিলোঁ, চৰখিনি অলপ। মোৰ ঘিখিনি হৈয়ে গ'ল বাৰু। ভিডিঅ' এটা ভাল পালে ছাবস্ক্ৰাইব এটা কৰি দিব বাৰু আপোনালোকে।